মেট্ৰিক পৰীক্ষা 2026 গণিতৰ নতুন সিলেবাস আহিছে নাথাকিব বহুতো ইউনিটস আৰু সিলেবাসৰ পৰা কি ইউনিটস বাদ দিয়া হ'ল আজিৰ ভিডিওৰ যোগেদি এই কথাখিনি আলোচনা কৰিম সব ভিডিওটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি মোৰ চেনেলত আপোনালোকে নতুনকৈ আহিছে নিশ্চয়কৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব যেহেতু মেট্ৰিক পৰীক্ষাৰ আৰু মাজত মাথন 7 মাহে আছে সো এই 7 মাহ পিছত যেহেতু মেট্ৰিক পৰীক্ষা হ'ব গতিকে গণিতৰ পৰা যিকেইটা ইউনিটস বাদ দিয়া হৈছে সেই বাদ দিয়া ইউনিটসবোৰ যাতে আপোনালোকে নপৰে তাৰ কাৰণে মই আজিৰ এই ভিডিওটোৰ যোগেদি সেই কথাখিনি বিতংভাৱে আলোচনা কৰিম আৰু কোনকেইটা ইউনিট বেছিকৈ পঢ়িলে গণিত পৰীক্ষাত ভাল এটা নাম্বাৰ পাবলৈ আপোনালোকে সক্ষম হ'ব সো ভিডিওটো স্কিপ নকৰি এতিয়া বলকচোন মূল ভিডিওটো আৰম্ভ কৰোঁ এতিয়া মূল ভিডিওটো আৰম্ভ কৰিছোঁ এইটো আপোনালোকে দেখিবলৈ পাইছে যে ৰিভাইজ সিলেবাস অফ ম্যাথমেটিক্স ক্লাস 10 জেনারেল ম্যাথমেটিক্স সাবজেক্ট কোড C2 ইয়াতে ক্লাস 10 ফুল মার্কস হল 100 তার ভিতৰত থিওরি থাকিব 90 মার্ক ইন্টারনাল অ্যাসেসমেন্টত 10 মার্কস আৰু 5 মার্ক ইন রিটেন এক্সামিনেশন আৰু লিখা পৰীক্ষাত 5 মার্ক থাকিব 27 টাইম থাকিব 3 ঘণ্টা আৰু 5 মার্ক টোটাল 5 মার্ক মানে ইন্টারনাল অ্যাসেসমেন্ট আৰু রিটেন যেটো 5 মার্ক 27 মিলাই টোটাল মানে 5 মার্কটো থাকিব কিমান থাব লাগিব মানে ইন্টারনাল অ্যাসেসমেন্ট 10 ভিতৰত 3 পাব লাগিব আৰু এই 90 এর ভিতৰত 27 পাব লাগিব টোটাল মার্ক পাব লাগিব 30 মার্কস সো এইখিনি মার্ক পাবলৈ আৰু ভাল এটা রেজাল্ট কৰিবলৈ যিবোৰ ইউনিট বাদ দিছে সো এইবোৰ ইউনিট পঢ়িব নালাগিব আৰু যিবোৰ ইউনিট বাদ দিয়া নাই সেইবোৰ ইউনিটৰ ভিতৰত কোনকেইটা ইউনিট বেছিকৈ পঢ়িব লাগিব এই কথাখিনি আজি ভিডিওত আলোচনা কৰিম সো প্ৰথম চেপ্টাৰ আছে ৰিভিজন মানে পুনৰ আলোচনা ইয়াতে ইউনিটস ৰিকুৱাৰ্ড কোনকেইটা ইউনিটস পঢ়িব লাগিব আৰু ইয়াতে আছে ইউনিটস ওমিটেড কোনকেইটা ইউনিট বাদ দিয়া হৈছে আৰু মাৰ্চ হাফিয়ালি আৰু SSLC এক্সামিনেশ্যন মানে হাফিয়ালি পৰীক্ষাত কোনকেইটা চেপ্টাৰ থাকিব আৰু মানে মেট্ৰিক পৰীক্ষাত কোনকেইটা চেপ্টাৰ থাকিব ইয়াতে ৰিভিজন চেপ্টাৰ যেটো আছে ৰিভিজন চেপ্টাৰত মানে পুনৰ আলোচনা চেপ্টাৰত পাৰ্ট 1 আৰু পাৰ্ট 2 টো পঢ়িব লাগিব কিন্তু পাৰ্ট 3 যেটো আছে এইটো পঢ়িব নালাগিব কাৰণ এইটো পাৰ্ট 3 ৰ পৰা কোনো ধৰণৰ কোৱেশ্চন হাফিয়ালি বা মেট্ৰিক পৰীক্ষাত নাহে তাৰপিছত চেপ্টাৰ নম্বৰ 1 ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যা এই বাস্তৱ সংখ্যাৰ হোল চেপ্টাৰ মানে গোটেই চেপ্টাৰটো পঢ়িব লাগিব হাফিয়ালিটো আছে আৰু মেট্ৰিক পৰীক্ষাতো ইয়াৰ পৰা কোৱেশ্চন আহিব তাৰপিছত নম্বৰ 2 পলিনোমিয়ালছ অৰ্থাৎ বহুপদ ইয়াৰ হোল চেপ্টাৰ ইয়াতে কোনো ইউনিটস বাদ দিয়া নাই হাফিয়ালিটো আছে এনুৱেলিটো এই চেপ্টাৰৰ পৰা কোৱেশ্চন আহিব তাৰপিছত চেপ্টাৰ 3 পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইনটু ভেৰিয়েবলছ অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এইটো হোল চেপ্টাৰ ইয়াতে কোনো ধৰণৰ চেপ্টাৰ বাদ দিয়া নাই আৰু হাফিয়ালি আৰু মেট্ৰিক পৰীক্ষা দুটাতেই ইয়াৰ পৰা কোৱেশ্চন আহিব তাৰপিছত 4 নম্বৰ কোৱাড্ৰেটিক ইকুৱেশ্যনছ অৰ্থাৎ দ্বিঘাত সমীকৰণৰ হোল চেপ্টাৰ ইয়াতে এটা ইউনিটো বাদ দিয়া নাই হাফিয়ালি আৰু মেট্ৰিক পৰীক্ষা দুটাতেই ইয়াৰ পৰা কোৱেশ্চন আহিব তাৰপিছত আছে 5 এৰিথমেটিক প্ৰগ্ৰেশ্যনছ অৰ্থাৎ সমান্তৰ প্ৰগতি ইয়াৰ হোল চেপ্টাৰ ইয়াতে কোনো এটা ইউনিট বাদ দিয়া নাই আৰু এইটো সমান্তৰ প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেশ্যন হাফিয়ালি পৰীক্ষাত নাই এইটো অকল মেট্ৰিক পৰীক্ষাৰ কাৰণে এইটো পঢ়িব লাগিব তাৰপিছত যেহেতু ইয়াতে আছে 6 নম্বৰ লেসন ট্ৰায়াঙ্গেলছ অৰ্থাৎ ত্ৰিভুজত ইয়াতে বাদ দিয়া হৈছে আপ টু 6.4 আপ টু এক্সাৰসাইজ 6.3 সো ইয়াতে কি কৰিছে ইউনিট 6.5 আৰু তাৰ পিছত যিখিনি ইউনিটস আছে ইউনিট 6.5 অনৱাৰ্ডছ ইউনিট 6.5 আৰু তাৰ পিছত যেটো ইউনিটস আছে সেই ইউনিটবোৰ পঢ়িব নালাগে আৰু ট্ৰায়াঙ্গেলছৰ অৰ্থাৎ ত্ৰিভুজ চেপ্টাৰৰ পৰা হাফিয়ালি আৰু মেট্ৰিক পৰীক্ষা দুয়োটাতে কোৱেশ্চন আহিব তাৰপিছত 7 নম্বৰ কোঅৰ্ডিনেট জিঅমেট্ৰি অৰ্থাৎ স্থানাংক জ্যামিতি এইটো হোল চেপ্টাৰৰ পৰা কোৱেশ্চনবোৰ আহিব এইটো হাফিয়ালিটো আছে আৰু মেট্ৰিক পৰীক্ষা ফাইনেলতো ইয়াৰ পৰা কোৱেশ্চন আহিব তাৰপিছত লেসন নম্বৰ 8 আছে ইন্ট্ৰোডাকশন টু ট্ৰিকোনোমেট্ৰি অৰ্থাৎ ত্ৰিকোণমিতিৰ পৰিচয় ইয়াৰ হোল চেপ্টাৰ আছে ইয়াতে এই চেপ্টাৰৰ পৰা মানে এটা ইউনিটো বাদ দিয়া হোৱা নাই হাফিয়ালিটো আছে আৰু ফাইনেল পৰীক্ষাটো আছে তাৰপিছত 9 নম্বৰ যেটো কিবা আছে 9 নম্বৰ যেটো লেসন আছিল ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ এই চেপ্টাৰটো কিন্তু টোটালি বাদ দিয়া হৈছে এই চেপ্টাৰটো 9 নম্বৰ চেপ্টাৰটো পঢ়িব নালাগে তাৰপিছত লেসন 10 সার্কেলস অর্থাৎ বৃত্ত ইয়ার হোল চেপ্টাৰৰ পৰা কোৱেশ্চন আহিব এটো হাফিয়ালি পৰীক্ষাত নাই এনুৱেলি পৰীক্ষা এনুৱেলি অৰ্থাৎ
SSLC ফাইনেল পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যনখিনি আহিব তাৰপিছত 11 নম্বৰ কনষ্ট্ৰাকশ্যনছ অংকন কৰাৰ আপ টু ইউনিট 11.2 আপ টু এক্সাৰচাইজ 11.1 অৰ্থাৎ ইয়াতে কি হ'ব ইয়াতে ইউনিট বাদ দিয়া হৈছে 11.3 অনৱাৰ্ডছ মানে ইউনিট 11.3 আৰু তাৰ পিছৰ যিখিনি ইউনিটছ আছে সেই ইউনিটখিনি পঢ়িব নালাগিব এইটো উঠাই দিয়া হৈছে ইউনিটখিনি ওমিটেড কৰা হৈছে এইটো হাফেলি পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন আহিব কিন্তু মেট্ৰিক পৰীক্ষা অৰ্থাৎ ফাইনেল পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন আহিব তাৰপিছত নেক্সট চেপ্টাৰটো হ'ল এৰিয়াছ ৰিলেটেড টু চাৰ্কেলছ অৰ্থাৎ বৃত্ত সম্বন্ধীয় কালি ইয়াতে আপ টু ইউনিট 12.3 আপ টু এক্সাৰচাইজ 12.2 ইয়াতে ইউনিটছ বাদ দিয়া হৈছে ইউনিট 12.4 অনৱাৰ্ডছ মানে 12.4 আৰু তাৰ পিছৰ যিখিনি ইউনিটছ আছে 12.4 আৰু তাৰ পিছৰ ইউনিটখিনি ইয়াৰ পৰা মানে কুৱেশ্যন নাহিব এইখিনি বাদ দিয়া হৈছে ওমিটেড কৰা হৈছে হাফেলি পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন আহিব কিন্তু মেট্ৰিক ফাইনেলত ইয়াৰ পৰা কুৱেশ্যন আহিব তাৰপিছত চেপ্টাৰ 13 ইয়াতে আছে সাৰফেচ এৰিয়া এণ্ড ভলিউম মানে পৃষ্ঠকালি আৰু আয়তন ইয়াতো কি কৰা হৈছে আপ টু ইউনিট 13.3 অৰ্থাৎ 13.13 লৈকে ইয়াৰ পৰা কুৱেশ্যনখিনি আহিব আৰু ইউনিট 13.4 অনৱাৰ্ডছ মানে ইউনিট 13.4 আৰু তাৰ পিছৰ যিখিনি ইউনিটছ আছে মানে 13.4 আৰু তাৰ পিছৰ ইউনিটখিনিৰ পৰা কোনো ধৰণৰ কুৱেশ্যন নাহিব গতিকে সেইখিনি পঢ়িব নালাগে হাফেলিত ইয়াৰ পৰা কুৱেশ্যন আহে অকল ফাইনেলত ইয়াৰ পৰা কুৱেশ্যন আহিব তাৰপিছত হ'ল 14 নম্বৰ ষ্টেটিষ্টিক্স অৰ্থাৎ পৰিসংখ্যাৰো আপ টু ইউনিট 14.4 মানে 14.4 লৈকে ইউনিটখিনি পঢ়িব লাগিব আৰু ইউনিট 14.5 অনৱাৰ্ডছ 14.5 আৰু তাৰ পিছৰ যিখিনি ইউনিট 14.5 আৰু তাৰ পিছৰ ইউনিটখিনিৰ পৰা কুৱেশ্যন আহে আৰু এটা হাফেলিত ইয়াৰ পৰা এটা কুৱেশ্যন নাহে কিন্তু ফাইনেল পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যনখিনি আহিব তাৰপিছত আছে প্ৰবাবিলিটি অৰ্থাৎ সম্ভাৱিতা এই সম্ভাৱিতাৰ হোল চেপ্টাৰৰ পৰা কুৱেশ্যন আহিব ইয়াতে এটা চেপ্টাৰো বা ইউনিটো ইয়াতে কি নাই ওমিটেড কৰা নাই হাফেলিত ইয়াৰ পৰা কোনো ধৰণৰ প্ৰশ্ন নাহে কিন্তু ফাইনেল পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব চ' থিয়ৰী টোটাল মাৰ্ক থাকিব 90 মাৰ্কছ ইণ্টাৰনেল এছেছমেণ্টত থাকিব 10 মাৰ্কছ আৰু টোটেল মাৰ্ক থাকিব 100 মাৰ্কছ তো ইয়াৰ কাৰণে পাছ কৰিবৰ কাৰণে পাব লাগিব 90ৰ পৰা 27 আৰু ইণ্টাৰনেল এছেছমেণ্টৰ পৰা 10ৰ ভিতৰত 3 মাৰ্কছ পাব লাগিব চ' টোটেল মাৰ্কছ পাব লাগিব 30 মাৰ্ক পাছ কৰিবৰ কাৰণে চ' কোনখিনি চেপ্টাৰ বাদ পৰিলে আৰু কোনখিনি চেপ্টাৰ পঢ়িব লাগিব আজিৰ ভিডিঅ'টোৰ যোগেদি সেই কথাখিনিকেই বিতংভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ চ' ভিডিঅ'টোৰ পৰা যদি কোনো ধৰণৰ উপকাৰ হৈছে বুলি ভাবিছে আপোনালোকে তেতিয়াহ'লে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব থেংক ইউ